আজি মই অফিচৰ পৰা আহি পাই 5 বজাত দেখিছোঁ যে আমাৰ গ্ৰিল চিল চব তলা মৰা আছে, কিন্তু ভিতৰদি তেওঁলোকে ছাইডৰ ফালে পিছফালেদি সোমাই দৰ্জা খিৰিকী খুলি গ্ৰিলৰ ৰড আছিলে সেইটো এৰুৱাই তাৰপিছত তেনেকৈ সোমাই গোটেই বস্তু মানে তহিলাং কৰি যি সোণৰ অলংকাৰ আছিলে অনুমান 6-7 এনেকুৱা মানৰ হ'ব লাখ। আৰু তাৰপিছত 50-60 হাজাৰমান কাম আছিলে আৰু ঘৰৰ কামো কৰাই আছিলোঁ, কেছ টকা অলপ আছিলে সেইখিনি, আৰু সেইখিনি গৈছে এতিয়া বাকী ইনভেষ্টিগেশ্যন চলাই আছে। আমি গোটেইখিনি মানে ডিটেইলছ চোৱা নাইগৈ ভিতৰত ক'ত কি নাইকিয়া হৈছে নাই হোৱা, চালে বাকীখিনি গম পাই যাম। নিশ্চয় আজি বহুত দিন ধৰি ঢিঙৰ আঠগাঁও অঞ্চলতো বহুত চুৰিকাণ্ড হৈ আছিলে। যোৱা 10 দিনমানৰ আগত, সপ্তাহৰ আগত ঢিঙত এটা ধৰ্ণাও চলিছিলে এইটো কাণ্ড লৈ পেলাই। তাৰপিছতো আজি আমাৰ ঘৰত চুৰিকাণ্ড সংঘটিত হ'ল। আমি বিচাৰোঁ যে প্ৰশাসনৰ যিমানখিনি সষ্টম হৈছে তাতকৈ বেছি সষ্টম হ'ব লাগিব, আৰু এই সষ্টম হোৱাটোত আমি মুখ্যমন্ত্ৰীয়ে যাতে অলপ গুৰুত্ব দিয়ে ঢিঙবাসীৰ ওপৰত গুৰুত্ব দি পেলাই প্ৰশাসনিক ব্যৱস্থাটো আৰু সষ্টম কৰাৰ কাৰণে আমি অনুৰোধ জনালোঁ। নিৰাপত্তাহীনতাত ভুগি আছোঁ বৰ্তমান। আমি মানে ঘৰ থৈ যাব নোৱাৰোঁ, আৰু ঘৰত থাকিলেও আমি থাকিব নোৱাৰোঁ। পুলিচ থকাৰ পিছতো যেন কাম হোৱা নাই এতিয়ালৈকে। পুলিচৰ নাকৰ আগেদি যেন চুৰিকাণ্ড সংঘটিত হৈ আছে। হয়, নিশ্চয় এইটো পুলিচৰ থাকোঁতেও ধৰি লওক নিৰাপত্তাহীনতাত আমি ভুগিছোঁ। আমি বিচাৰোঁ যে কৰায়ত্ব কৰক পুলিচে, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া হস্তক্ষেপ বিচাৰি যোনটো প্ৰশাসনিক ব্যৱস্থা আছে সেই ব্যৱস্থা আৰু সষ্টম কৰিবৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাওঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।